সকলকে সুপ্ৰভাত জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ খবৰ। এইদৰে পানীৰ মাজৰ পৰা ওলাই আহিছে যাত্ৰীসকল, এনেদৰে ওলাই আছে যাত্ৰীসকল আৰু দুৰ্ঘটনাগ্ৰস্ত হৈছে এইখন নৈশ বাছ আৰু দুৰ্ঘটনাগ্ৰস্ত এইখন নৈশ বাছৰ পৰা এনেদৰে ওলাই আহি আছে যাত্ৰীসকল। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰু গোৱালপাৰা জিলাৰ ধুবৰা আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াপাৰা তথা বকুৱাৰক্ষী থানাৰ অন্তৰ্গত শাখাটিৰ সমীপত যি বানিয়াপাৰা সেই বানিয়াপাৰাতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি। এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে এইখন নৈশ বাছ আৰু নৈশ বাছখন কোচবিহাৰৰ পৰা নগাঁও অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে ধূপধাৰাৰ এখন ফ্লাইঅভাৰ, সেই ফ্লাইঅভাৰ বনাই থকা হৈছে আৰু সেই ফ্লাইঅভাৰ ধূপধাৰাৰ পৰা গোৱালপাৰা ধূপধাৰাৰ পৰা কামৰূপৰ শাখাটিলৈকে সংযোগ হৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দুয়োফালে যি ছাবৱে সেই ছাবৱে বনোৱা হৈছে, কিন্তু দেখিবলৈ পোৱা গৈছে যে কোনটো ছাবৱেৰে বাহনসমূহ আহ যাহ কৰিব পাৰিব তাৰ কোনো সংকেত নাই। 4 লেনৰ তৰফৰ পৰা কোনো ধৰণৰ সেই বেৰিকেডৰ ব্যৱস্থা বা কোনো ধৰণৰ সংকেতৰ ব্যৱস্থা কৰা নাই, যাৰ পৰিপ্ৰেক্ষিততে আজিৰ এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। তেওঁলোকৰ অবিবেচক তথা তেওঁলোকৰ অপৰিকল্পিত কিছুমান কাম কাজৰ বাবে এই ধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ আছে। এইসকল যাত্ৰী আপোনালোকে দেখি আছে, যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে আৰু দুৰ্ঘটনাগ্ৰস্ত হৈছে। আৰু যিটো ছাবৱেৰে এই যিখন নৈশ বাছ সেই ছাবৱেৰে গৈ থকা নৈশ বাছখন আচলতে পানীত যে জমা লাগি আছে, নিশা যিহেতু পানী পৰিছিল, কালি দিনৰ ভাগতো পানী পৰিছিল, তো দলংখনৰ দুয়োফালে দুটা ছাবৱে যিহেতু বনোৱা হৈছে, সেয়েহে দলংখনৰ এটা ছাবৱেৰ গাঁত হৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তাত পানী ভৰ্তি হৈ আছে আৰু পানী ভৰ্তি হোৱাৰ পৰিপ্ৰেক্ষিতত আচলতে চালকে হয়তো ধৰিব নোৱাৰিলে আৰু চালকৰ ইতিমধ্যে টোপনি অহা বুলিও কৈছে আৰু যাৰ ফলতে এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয় এইখন নৈশ বাছ। এইসকল যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে আপোনালোকে দেখি আছে। আৰু ইতিমধ্যে ধূপধাৰা আৰক্ষীক খবৰ দিয়া হৈছে আৰু ধূপধাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে। লগে লগে ক'ব লাগিব যে সেই মুহূৰ্তত ধূপধাৰাৰ একাংশ স্থানীয় যুৱকে এই দুৰ্ঘটনাটো সংঘটিত হোৱাটো প্ৰত্যক্ষ কৰিছিল। তেওঁলোকে তেল দিবলৈ তেল আনিব গৈ থকা অৱস্থাত তেওঁলোকে দেখিছিল যে এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু তাৰপিছতে তেওঁলোকে ততাতৈয়াকৈ নিজৰ জীৱনৰ কথাটো চিন্তা নকৰি, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এইদৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা, পানীত আধাংশ পৰি থকা এই নৈশ বাছখনৰ পৰা যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰে আৰু বহু যাত্ৰীক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যাত্ৰীসকলৰ ভিতৰত পুৰুষ, মহিলা, শিশু, কিশোৰীও আছে। আপোনালোকে দেখি আছে বহু যাত্ৰী আছিল এইখন নৈশ বাছত। অৱশ্যে এই নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো লোক নিহত হোৱা নাই যদিও সামান্য পৰিমাণে কিছু যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। ইয়াত দেখিছে আপোনালোকে কিদৰে মহিলা যাত্ৰী সকলো আছে। অৱশ্যে যিহেতু আধা অংশ পানীত ডুবি আছে, এতিয়াও তাত কোনো লোক আবদ্ধ হৈ আছে নেকি সেয়া কিন্তু সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু যিহেতু ধূপধাৰা আৰক্ষী দল ইয়াতে আহি উপস্থিত হৈছে, ধূপধাৰা আৰক্ষীয়ে 4 লেনৰ যি ব্যক্তি সেই ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰিছে আৰু ফকলানৰ জৰিয়তে বাহনখন তাৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছে। তো বাহনখন অৱশ্যে বহু লোকৰ মোবাইল তাত পৰি গৈছে আৰু সেইসমূহ কিন্তু উদ্ধাৰ কৰিব পৰা হোৱা নাই। তো এনেদৰে এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হ'ল আৰু নৈশ বাছখনৰ যি নম্বৰ সেয়া মই আপোনালোকক জনাই দিছোঁ। নৈশ বাছখন পুনৰবাৰ জনাই দিছোঁ আপোনালোকক যে কোচবিহাৰৰ পৰা নগাঁওলৈ গৈ আছিল আৰু তেনে সময়তে এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। এম ট্ৰেভেলছ নামৰ এই নৈশ বাছখন গৈ আছিল কোচবিহাৰৰ পৰা নগাঁওলৈ আৰু গাড়ীখনৰ যি নম্বৰ সেয়া মই আপোনালোকক জনাই দিছোঁ AS01 NC6836। ইতিমধ্যে যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে। ধূপধাৰা আৰক্ষী দল তাত আহি উপস্থিত হৈছে আৰু যিসকল যাত্ৰী আছিল তাৰে অধিকাংশ যাত্ৰীক অন্য এখন বাহনত উঠাই দি তেওঁলোকৰ গন্তব্যস্থানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ধূপধাৰা আৰক্ষীয়ে। তো এতিয়া 4 লেনত
ফ'ৰলেনৰ কামত নিয়োজিত যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে মনোযোগ দিয়ক। তেওঁলোকৰ অমনোযোগিতাৰ বাবে বা অপৰিকল্পনীয় কামৰ বাবে বা তেওঁলোকৰ কাম কাজসমূহ সুসংগঠিত নোহোৱাৰ বাবে এই ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। নিশ্চিতভাৱে যিহেতু উন্নয়নৰ কাম হৈ আছে, আমি সকলোৱে কিছু হ'লেও দুৰ্ভোগ ভুগিবই লাগিব, সেয়া সকলোৱে মানি লৈছে। কিন্তু এই ধৰণৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক, কিয়নো তেওঁলোকে কোনো ছিগনেল দিয়াটো দেখা নাপায়, বেৰিকেড দিয়াটো দেখা পোৱা নাযায়। যেনিয়ে তেনিয়ে তেওঁলোকে ফ'ৰলেনৰ কামত ব্যৱহৃত সামগ্ৰীসমূহ পেলাই থৈ দিয়ে, যাৰ ফলতো দুৰ্ঘটনা সংঘটিত হৈছে। কোনটো দিশে আহ যাহ কৰিব, কোনটো দিশে আহ যাহ কৰিব নালাগে, সেই সন্দৰ্ভতো তেওঁলোকৰ বিশেষ কিছুমান স্থানত কোনো ধৰণৰ বেৰিকেড বা ছিগনেল দিয়া নাথাকে। সেই বস্তুটো আমি পৰিলক্ষিত কৰিছোঁ আৰু যাৰ ফলতে এই ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। আপোনালোকে ভাবক যে নিশা 3 বজাত, নিশা 3 পৰা 3:30 মান বজাত এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে আৰু সেই সময়ত এই ধৰণৰ ঘটনা এটা সংঘটিত হ'লে এই ধৰণৰ বাছসমূহৰ যাত্ৰীসকলৰ মাজত কি এক পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিব পাৰে আপোনালোকে কল্পনা কৰিলেই অনুমান কৰিব পাৰিব। তো এনেধৰণে পানীত ডুব গৈ আছে এইখন আধা অংশ পানীত ডুব গৈ আছে। এম ট্ৰেভেলাৰ্ছ নামৰ নৈশ বাছখন অৱশ্যে কোনো যাত্ৰী নিহত হোৱা নাই, কিন্তু সামান্য পৰিমাণে কিছু যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। আৰু ময়ো আহি উপস্থিত হৈছোঁ 3:30 মান বজাত, আহি এই নিউজটো সংগ্ৰহ কৰিছোঁ আপোনালোকৰ বাবে আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। মন্তব্য আছে এই দুৰ্ঘটনা সম্পৰ্কত, মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাইছোঁ। এয়া যাত্ৰীসকলক অন্য বাছেৰে বা নৈশ বাছেৰে তেওঁলোকৰ গন্তব্য স্থানলৈ পঠিওৱাৰ বাবে আৰক্ষীয়ে যি ব্যৱস্থা কৰিছে তাৰ বাবে এইসকল যাত্ৰী এই স্থান ত্যাগ কৰি তেওঁলোকে যাবলৈ ওলাইছে। কিন্তু একাংশ যাত্ৰীৰ যি মোবাইল, সেই মোবাইল কিন্তু ভিতৰতে পৰি আছে, যিহেতু নৈশ বাছখনৰ আধা অংশ পানীতে ডুবি আছে। তো এই পথ দুৰ্ঘটনাৰ খবৰটি দিলোঁ। লগে লগে 23 আগষ্টত এখন খেল আছে, উপহাৰ কুপন খেল। যদি এই খেলখনৰ টিকেট আপোনালোকে কোনোবাই ল'ব বিচাৰে মোৰ পৰা, তেন্তে সেই নাম্বাৰটো স্ক্ৰীণত দিছোঁ 7099937887। এই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছআপত মেছেজ দি দিব, কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি মোক হোৱাটছআপত মেছেজ দি দিলেই টিকেট ল'ব পাৰিব। তো এতিয়া যাত্ৰীসকলৰ, স্থানীয় লোকৰ মন্তব্য আছে দুৰ্ঘটনাটোৰ সম্পৰ্কত, সেয়া আপোনালোকক শুনাইছোঁ। বাইদেউ ক'ৰ পৰা আহিছিল আপুনি? কি হ'ল বাছত ইয়াতে? বাছখন পুৰি গৈছে পানীত, ড্ৰাইভাৰ ক'বাই পৰা নাই, পানীত খাল আছিল। এনেকৈ উল্টি গ'ল গাড়ীখন। কি হ'ল ইয়াতে? কি হ'ল মানে অলপ আগতে আমি ইপিনে তেল ডিপোৰ পৰা তেল ভৰাব গৈছিলোঁ, তেতিয়া হঠাৎকৈ দেখা পালোঁ এখন গাড়ী ইয়াতে উল্টি আছে। মানে কি এইখন নাইট চুপাৰ এখন উল্টি আছে। 1 নম্বৰ কথাটো হ'ল 4 লাইনৰ গাফিলতিৰ কাৰণে এইখন গাড়ী এনেকৈ সম্ভৱ হ'ব পাল। আমি ইয়াতে আপুনি চাব, ইয়াতে বেৰিকেড একো চিষ্টেম লগোৱা নাই সিহঁতৰ। আগৰ পিনেও নাই, আগৰ পিনৰ পৰা বহুত গাড়ী এইপিনে ঘূৰি গৈ আছে। মানে ইহঁতৰ একদম গাফিলতিৰ কাৰণে আজি এইটো সম্ভৱ হ'ল। মানুহখিনি আমি যিখিনি পালোঁ আমি উলিয়ালোঁ, কিন্তু একো তেনেকৈ মানে ইঞ্জুৰি হোৱা নাই। কিন্তু যিখিনি মানুহখিনি আছে ওলাইছে, কিছুমানৰ মোবাইল হেৰাইছে, কিছুমানৰ কিবা হৈছে, কিন্তু বিশেষ একো এনেকৈ ইঞ্জুৰ হোৱা নাই এতিয়ালৈকে। কিন্তু 1 নম্বৰ কথাটো হ'ল কি 4 লাইনৰ গাফিলতি। আমি এইমাত্ৰ সিহঁতৰ 4 লাইনৰ 3জন মানুহ আহিছিল, সিহঁতক ক'লো যে ইয়াৰ দায়িত্বত কোন আছে, সিহঁতে ক'ল ইয়াৰ দায়িত্বত কোনো নাই। কোনো নাই মানে কি সিহঁতৰ একদম গাফিলতি। মানে এই যিটো মানে বাইলেন, এই বাইলেনটো অনুপযুক্ত হৈ আছে বৰ্তমান, একদম অনুপযুক্ত। কিন্তু কোনো ধৰণৰ তেওঁলোকে বেৰিকেডৰ ব্যৱস্থা কৰা নাই বা তাতে সিহঁতে চাইনবোৰ্ড লগোৱা নাই, একো লগোৱা নাই সিহঁতে। আমি জানো কাৰণে আমি সিহঁতে পানীৰ যিটো বৰষুণ দিয়া নাছিল তেতিয়া তাৰমানে এইটো গম পাইছোঁ আমি ইয়াতে গাঁত এটা আছে, কিন্তু ইহঁতে গম নাপায়, মানে দূৰৰ পৰা আহে যিহেতু গম নাপায়। যিহেতু অলপ বৰষুণ দিছে, যিহেতু অলপ বৰষুণ পৰিছে, পানী অলপ জমা হৈছে, সেইটো কাৰণে সিহঁতে গম নাপায় কাৰণে এনেকুৱা পৰিস্থিতি হ'ব লগা সন্মুখীন হৈছে সিহঁতে। হয়, তাৰপিছত ড্ৰাইভাৰটো টোপনি লাগি গ'ল নেকি, ৰং ৰাস্তাতে সোমাইছে, সেইকাৰণে গাঁতাত পৰি গ'ল। মানুহ এনেকুৱা আহত হোৱা নাই, ঠিকে আছে, ইঞ্জুৰ বেছি হোৱা নাই, ভালে ভালে বাচিল। খালি সেই মানে পানীত বাগৰি গৈছে আৰু। কিমান মানুহ আছিল? আপোনাৰ 45 মান মানুহ আছে। ক'ৰ পৰা আছিল গাড়ীখন? গাড়ীখন আহিছিল আপোনাৰ কোচবিহাৰৰ পৰা। মানে ক'ত গ'ল হয়? এনে আপোনাৰ নগাঁও যাইখন।
কেতিয়া ক'ত কি খুলি দিয়ে একো গমেই নাপায় আৰু এতিয়া আজি পানী পৰিছে ৰাস্তাটো দেখা নাপায়